নমস্কাৰ, আজি আমি এইটো আলোচনা কৰিম। ইয়াতে যিটো কিউব আছে আমি এইটো কেনেকৈনো ইয়াৰ পৰা ছেপাৰেশ্যন কৰিম আৰু এইটো ছাইডত লৈ আহিম আমি সেইটো চাওঁ। ইয়াতে চোৱা, আমি যদি এইটো চাব লাগে x - 1 ডিভাইডেড বাই 3 এইটো থাকিবই, ব্ৰেকেট থাকিবই, সমান কিউব ৰুট আহিব 27। ইয়াতে এইটো কিউব ৰুট আহি যাব, মানে 3টো যদি মই ইয়াৰ পৰা গুচাই দিওঁ ইয়াতে 1/3 আহে। আৰু 1/3 মানে যিকোনো পাৱাৰ, ধৰা এইটো বেছ, ইয়াৰ ওপৰত 1/3 যেতিয়া আহে তেতিয়া কি হ'ব, এইটো এনেকৈ √কিউব ৰুট 3 আহিব, এইটো যেতিয়া কাটা যাব। ঠিক আছে, তো এইখিনি এটা লাইন হ'ল। তাৰপিছত কিউব ৰুট 27 মানে ইয়াৰে মানটো কিউব ৰুট 27 মানে কি আহিব, 3 আহিব, মানে 3 পূৰণ 3 পূৰণ 3, এইটোৰ কিউব ৰুট। তো তিনিটাই মিলি এটা বাহিৰত ওলাই আহিব, তো তিনিটাৰ দুটা কাটা যাব, এটাটো ওলাই আহিলে 3 পাম। তেনেহ'লে এইটোৰ মান আমি কিমান পালোঁ, 3। তেনেহ'লে x - 1 = 3 ডিভাইডেড বাই 3 আছিলে। এই 3টো যদি মই ইয়াৰ পৰা গুচাওঁ, ইয়াতে পূৰণত আহিব, হৰণত আছিলে। তেনেহ'লে 3 3 গুণ কিমান হ'ব, 9। অ'কে, 3 3 গুণ 9, তেতিয়াহ'লে x = 9 প্লাছ এই -1টো যদি মই এইটো চাইডে পাৰ কৰোঁ, +1, 9 আৰু 1 কিমান হ'ব, 10। তেনেহ'লে x ৰ মান আমি কিমান পালোঁ, 10। x ৰ মান x = 10। ঠিক আছে, তেনেহ'লে ইয়াৰে মানটো আমি 10 পাই গ'লোঁ। এইখিনি আছিলে ইয়াতে। তাৰপিছত নেক্সট আমি জানো ত্ৰিভুজত কি থাকে। কি মজাকৈ আঁকা আছে ত্ৰিভুজটো। এটা ত্ৰিভুজত তিনিটা কোণৰ সমষ্টি কিমান হয়, 180 ডিগ্ৰী। 70 ডিগ্ৰী আৰু 60 ডিগ্ৰী কিমান হয়, 13, হয় না। 130 ডিগ্ৰীটো হৈয়ে গ'ল। তেনেহ'লে 180ৰ পৰা 130 গুচি গ'ল আৰু কিমান ডিগ্ৰী থাকিলে, 50 ডিগ্ৰী। তেনেহ'লে x ৰ মান আমি কিমান পাম, ইয়াতে x ৰ মান 50 ডিগ্ৰী হৈছে। আমি x ৰ মান এই যে প্ৰশ্নটোক চিন দিছে, ইয়াতে কিমান ডিগ্ৰী দিব পাৰিম, 50 ডিগ্ৰী। এইটো হৈ গ'ল। তাৰপিছত এইটো লৈ আহা, এইটোত অলপ চাব লগা আছে। তুমি যিয়ে কৰা, ইয়াতে যদি মই এলিমিনেশ্যন মেথড লগাওঁ, চোৱা এলিমিনেশ্যন মেথডটো যদি লগাওঁ, কেনচেল হ'ব, যোগ কৰি দিলোঁ। যোগ কৰি দিলে 2a² আহিব, সমান 21 আৰু 4 কিমান হ'ব, 25, হয়নে, 25। তেনেহ'লে 2টো যিহেতু ইয়াতে পূৰণ হৈ আছে, এইফালে আহিলে হৰণ হ'ব, 2 আহি যাব। তেনেহ'লে a² ৰ মান কি পাম আমি, 25 তলত 2। আখৰটো ইমান ভাল হোৱা নাই। a² = কিমান পাম, 25 তলত পাম 2। অ'কে, স্কুৱেৰ আছে, স্কুৱেৰ গুচাই দিলে √ওভাৰ পাম। তেনেহ'লে √ওভাৰৰ ভিতৰত যদি আমি 25 লিখোঁ আৰু তলত 2 লিখোঁ, 25ৰটো 5 বাহিৰত ওলাই আহিব, হয়নে। তেনেহ'লে 5 √ওভাৰ কি থাকিব, 2, মানে এৰ মান আমি পাম। বা a² মানে আমি ধৰিলোঁ, কাৰণ যিহেতু এইটো গোটেইকেইটা স্কুৱেৰতে আছে, আমি স্কুৱেৰৰ মানে ধৰিলোঁ, তাৰপিছতহে আমি পাম। a² মান কিমান পালোঁ আমি, 25 তলত আহিব 2। এতিয়া এই a² জেগাত বহুৱাই দিয়া, মানটো ওলাই যাব। এতিয়া এইটোত নবহাই এইটোত বহালে বেছি ভাল হ'ব, কাৰণ 21টো আমি তেতিয়া এইটো চাইডে লৈ আহিব পাৰিম, হয়নে। এতিয়া চোৱা, a² জেগাত যদি আমি লওঁ 25 তলত 2, 21টো ইফালে যোগত আছে, বিয়োগ 21, এইটো মাইনাছ কি আছে, -b²। যদি আমি এইটো ইফালে আনো, b² হ'ব, সমান b²। অ'কে, আমি এতিয়া ভালকৈ লিখোঁ, 25 2 বিয়োগ 21 সমান b², হয়নে। b² ৰ মান উলিয়াব লাগে। এতিয়া 25 বিয়োগ 21 দুগুণে কিমান হ'ব, 42, তলত আহিব 2, এইটো হ'ব b²। অ'কে, b² যদিটো আহিল কিমান হ'ব, মাইনাছ কিমান আহি যাব, এইটো 42ৰ পৰা 25 গ'লে, 12ৰ 5 গ'লে 7, 17, -17/2, তাৰমানে -17/2 = b²। এতিয়া a² আৰু b², অ'কে, পূৰণ কৰিব লাগে, মানে 25 তলত 2 পূৰণ -17 আৰু 2, এইটো কৰিব লাগে। এইটো হ'ব a² b² না, বা ab²। যদি তুমি √ওভাৰ লৈ আহোঁ, স্কুৱেৰ গুচাই দিওঁ, স্কুৱেৰ গুচাই দিলে √ওভাৰত আহিব, যিহেতু ab হে লাগে, আয়তা আহি যাব। কিন্তু
এ আৰু বি সমান ৰুট অভাৰৰ ভিতৰত কি আহিব 25 পূৰণ -17 মানে তলত 2 পূৰণ 2 অ'কে এতিয়া 25ৰটো ওলাইব 5 কি থাকিব এ বি সমান 25ৰ ওলাব 5 তলত আহিব 2 দুটা 2 আছিলে এটা ওলাই আহিল আৰু ৰুট অভাৰ কি থাকিব 17 আয়তা তেনেহ'লে এ বিৰ মান কিমান পাম 5 তলত 2 ৰুট অভাৰ 17 আৰু আয়তা এইটোৰ কাৰণে আহিছে -17 আছিলে যে এই -17টো থকাৰ কাৰণে এইটো আহিছে তেনেহ'লে এ বিৰ মান আমি কিমান পালোঁ 5/2 ৰুট অভাৰ 17 আয়তা ঠিক আছে এইটো ইমাজিনাৰী নাম্বাৰত পাইছোঁ তাৰপিছত আমি আহোঁ এইটো চিম্পলিফিকেশ্যন অ'কে ৰুট অভাৰ 4 মানে আমি কিমান পাওঁ 2 তেনেহ'লে এই ৰুট অভাৰ 4 জেগাত আমি কিমান লিখিব পাৰোঁ এইটো 2 ৰুট অভাৰ গুচি গ'ল এইটো গুচি গ'ল তেনেহ'লে 2 + 2 হৈ গ'ল এইটোও 4 হ'ব আকৌ 4 ৰুট আহিলে তেনেহ'লে আৰু 2 পালোঁ অ'কে এই গোটেইখিনি কাটি ইয়াতে কি পালোঁ 2 62 + 2 হ'লে কিমান হ'ব 64 এইটোত ৰুট অভাৰ আছে 64ৰ ৰুট অভাৰ কিমান হয় 8 তেনেহ'লে গোটেইখিনি কাটা গ'ল ইয়াতে আমি কি পালোঁ 8 আৰু এইটো পূৰণ চিন আছে তেনেহ'লে 8 × 8 = 64 আকৌ ৰুট অভাৰত আছে মানে কিমান পালোঁ 8 তেনেহ'লে ইয়াৰে এনচাৰ কিমান হ'ব 8 হৈছে এইখিনি তাৰপিছত আমি আহোঁ এইটো চোৱা এইটোত যিমান কোণা আছে ইয়াতেও সিমান কোণাই হ'ব কিন্তু এইটো 70 ডিগ্ৰী যদি আছে এইটো 70 ডিগ্ৰী হ'ব আৰু তাৰপিছত তলৰটোত কিমান আহি যাব এইটো কোণে কিমান হ'ব 110 ডিগ্ৰী ঠিক আছে বা এইটো চাব পাৰি এইটো কিমান হ'ব 110 তেনেহ'লে এইটো আৰু এইটো কোণে একে সমান হয় তে 110 তেনেহ'লে এইটোৰ মান আমি কিমান পালোঁ 110 ডিগ্ৰী এই কোণাটোৰ মান